চাৰিজন অভিযুক্ত শ্যাম কানুন মহন্ত, সিদ্ধাৰ্থ, অমিত প্ৰভা আৰু শেখৰ জ্যোতি 103 ধাৰা অভিযুক্ত। যদি এয়া সত্য প্ৰমাণিত হয় তেওঁলোকৰ ফাঁচি হ'বই আৰু আমাৰ জুবিন দাই ন্যায় পাব। এই বিষয়ে এক আলোচনাৰ ভিডিঅ' লাইভ আপোনালোকৰ মাজলৈ 90 দিন হ'বলৈ মাজত আৰু কেইটামান দিন বাকী আৰু প্ৰায় এসপ্তাহ বাকী আৰু তাৰ পূৰ্বেই আজিৰ তাৰিখত আপোনালোকে সকলোৱে জানে যে চাৰ্জশ্বিট ইতিমধ্যে দাখিল কৰা হৈছে। 12,000 পৃষ্ঠাৰো অধিক ইতিমধ্যে সমল তেওঁলোকে লৈ তাত উপস্থিত হৈছে। যদিও বা মূল যিটো কণ্টেণ্ট আমি বাৰম্বাৰ কৈছোঁ যে মূল যিটো NXCৰ বা ভিন্ন ধৰণৰ ইয়াত বিৱৰণী ইত্যাদি সাক্ষ্য বা তেওঁলোকৰ ষ্টেটমেণ্ট ধাৰা বিৱৰণী ইত্যাদি তাত যদিও বা সংলগ্ন হৈ আছে, মূল যিখিনি আমি চাৰ্জশ্বিটৰ মূল যিটো অংশ সেইটো প্ৰায় 100 পৃষ্ঠামান হ'ব, সেইটোৱে মূলতঃ বুজা যায় আৰু সেইটোৱে সত্য। গতিকে সেইখিনিতনো কি আছে তাৰ ওপৰতে সকলোৰে দৃষ্টি থাকিব। আপুনি ষ্টেটমেণ্টত কোনে কি কৈছে কি নাই কোৱা সেইটো এটা পৃথক বিষয়, কিন্তু এই যি মূল অংশ এই মূল অংশত কি আছে, এই 100 পৃষ্ঠামান বা 50ৰ পৰা 100 পৃষ্ঠামানত কি তথ্য সন্নিৱিষ্ট হৈ আছে বা হৈ থাকিব সেইখিনিয়ে মূল বিষয় হ'ব আৰু সেইখিনিৰ ওপৰতে পৰৱৰ্তী সময়ৰ গোটেই আপুনি আইনী যিটো পৰিক্ৰমা সেইটো সম্পন্ন হ'ব বিষয় সন্নিৱিষ্ট কৰা হৈছে। আপোনালোকক আমি যিমান দূৰ সম্ভৱ জনাবলৈ প্ৰয়াস কৰিছোঁ যে এই ঘটনাত যিসকল লোক গ্ৰেপ্তাৰ হৈছে নামকেইটা আপোনালোকে এবাৰ নিশ্চয় মনত আকৌ এবাৰ পেলাওক। সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হৈছে, শ্যাম কানু মহন্ত গ্ৰেপ্তাৰ, অমৃত প্ৰভা মহন্ত গ্ৰেপ্তাৰ, শেখৰ জ্যোতি গোস্বামী গ্ৰেপ্তাৰ, সন্দীপন গাৰ্গ গ্ৰেপ্তাৰ আৰু লগতে জুবিন গাৰ্গৰ দুগৰাকী দেহৰক্ষী পৰেশ বৈশ্য আৰু নৰেশ্বৰ বৰা তেওঁলোক গ্ৰেপ্তাৰ হৈছিল। মুঠ যি গ্ৰেপ্তাৰৰ সংখ্যা আপোনালোকে জানে 7 গৰাকী। গতিকে ইয়াৰ পাছত কিন্তু বেলেগ কোনো গ্ৰেপ্তাৰ হোৱা নাই। এইসকল ইতিমধ্যেই কাৰাগাৰত আছে, দুগৰাকী নিকাচিত আছে আপোনালোকে জানে আৰু বাকী কেইগৰাকী ইতিমধ্যেই উমৰাংচুৰ কাৰাগাৰত আবদ্ধ হৈ আছে। এতিয়া মূল কথাটো হ'ল যে ইয়াত মূল অভিযুক্ত কাক সজোৱা হৈছে। মূল অভিযুক্ত বুলিলে আমি কাক বুজিম, চাৰ্জশ্বিটতে সেই কথাখিনি থাকিব। 103 BNSS ছেকশ্যন 103 অৰ্থাৎ হত্যাৰ যিটো গোচৰ এই ছেকশ্যন কাৰ ওপৰত আৰোপ কৰা হৈছে। কেৱল সিদ্ধাৰ্থ শৰ্মাৰ ওপৰতেই 103 নে শ্যাম কানু মহন্তও আছে, শেখৰ জ্যোতি গোস্বামীও আছে, অমৃত প্ৰভা মহন্তও আছে বা সন্দীপন গাৰ্গো আছে। আমি যিমান দূৰ অৱগত হৈছোঁ এই গোটেই বিষয়টোত, যিমান দূৰ আমাৰ চ'ৰ্চ বা সূত্ৰসমূহে আমাক জনাইছে তেওঁলোকৰ মতে যে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা মহন্ত আৰু লগতে শেখৰ জ্যোতি গোস্বামীকেই এই গোটেই বিষয়টোত তেওঁলোকৰ ওপৰত 103 অৰ্থাৎ পোনপটীয়া হত্যাৰ গোচৰ আৰু বাকীসকলৰ ওপৰত তেওঁলোকৰ কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ এই ছেকশ্যন আৰোপ কৰা হৈছে বুলি জানিব পৰা গৈছে। গতিকে ইয়াৰ পাছত আজিৰ এই দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই SITৰ চাৰ্জশ্বিট সম্পৰ্কত আদালতৰ চাৰ্জশ্বিট জমা দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। প্ৰথম প্ৰতিক্ৰিয়াটো আমি দেখুৱাই ল'ব খুজিছোঁ। মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া যে মুখ্যমন্ত্ৰীয়ে কৈছে আমি সময়মতে নিজৰ কাম কৰিছোঁ, SITয়ে চাৰ্জশ্বিট আজি দাখিল কৰিছে, গতিকে ইয়াৰ পৰৱৰ্তী কথাখিনি কেনেধৰণে আগবাঢ়িব মুখ্যমন্ত্ৰীয়ে কি কয় এবাৰ দেখুৱাই ল'ব খুজিছোঁ। আজি আমাৰ SITয়ে যেনেকৈ আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব আমি গ্ৰহণ কৰিছোঁ, আজি সেই দায়িত্ব পালন কৰি গুৱাহাটীৰ আদালতত SITয়ে অভিলেখ সংখ্যক সময়ত চাৰ্জশ্বিট দাখিল কৰিছে। হত্যাৰ গোচৰত আমি কেইবাজনকো অভিযুক্ত কৰিছোঁ। মই ভাবোঁ যে এতিয়া আদালতে সুন্দৰভাৱে এই গোচৰৰ শুনানি কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। আদালতৰ নিৰপেক্ষতা আৰু আদালতৰ কঠোৰ স্থিতি অপৰাধীৰ প্ৰতি এই কথা আমি সকলোৱে জানো আৰু মই ভাবোঁ যে ন্যায়ৰ প্ৰক্ৰিয়াক আমি সকলোৱে সন্মান জনাম। মইতো এতিয়া আদালতৰ ওপৰত কমেণ্ট দিব নোৱাৰোঁ, গতিকে আদালতৰ ওপৰত কমেণ্ট দিলে কালি মোকে কণ্টেম্প্ট অফ কোৰ্টত লৈ যাব। এতিয়া গোটেই দায়িত্ব আদালতৰ। लोगों को हत्या की गोचर में हम लोग अभियुक्त किया हूँ। अभी आगे जाके न्यायालय में
ये जो कानून का रास्ता से अभी आगे चलेगा। कोर्ट का ऊपर सब लोगों का सम्मान है। कोर्ट जो भी करे हम लोग कोर्ट का ऊपर हमेशा आस्था रखूंगा। মুখ্যমন্ত্ৰীয়ে কৈছে এতিয়া আদালতৰ ওপৰতে সকলোৰে আস্থা ৰখাটো বাঞ্ছনীয়, কাৰণ আদালতত পৰৱৰ্তী সময়ত যুক্তিৰ দলিল হ'ব, পেছ কৰিব আৰু তাৰ পাছত কেনেধৰণে কথাবোৰ আগবাঢ়িব, যিসকল অভিযুক্ত তেওঁলোক দোষী সাব্যস্ত হয় নে নহয়গৈ সেই কথাখিনিৰ ওপৰতো সকলোৰে দৃষ্টি নিবদ্ধ থাকিব। অৰ্থাৎ সকলোৰে যিটো দাবী যে ৰাইজৰ চকুত এওঁলোক দায়ী, এওঁলোকে মূল অভিযুক্ত আৰু আইনৰ এই মুহূৰ্তলৈ যিটো পৰিক্ৰমা আমি দেখিছোঁ SITৰ তদন্ত, মূল অভিযুক্ত এইসকলেই সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামী, ক্ষমা কৰিব, লগতে সন্দীপন গাৰ্গ। গতিকে এইসকলে মূল অভিযুক্ত আৰু লগতে PSO দুগৰাকীকো অভিযুক্ত কৰা হৈছে। এতিয়া কথাটো হ'ল দোষী সাব্যস্ত হয় নে নহয়, এওঁলোক দোষী সাব্যস্ত হ'বগৈ নে নহয়, যিধৰণে কোৱা হৈছে হত্যাৰ কথা আৰু সেই কথাখিনিয়ে গৈ প্ৰমাণ হ'ব নে নহয়। গতিকে পৰৱৰ্তী সময়ত SITৰ কৰণীয় আছে, শেষ হৈ যোৱা নাই, SITৰ কৰণীয় আছে। এতিয়া SITয়ে এইসকলক দোষী বুলি আদালতৰ মজিয়াত নিশ্চয় প্ৰতিষ্ঠা কৰিব পৰাকৈ সমল যোগাৰ কৰিছে বুলিয়ে অসমৰ ৰাইজে আশা পালি আছে। নেতিবাচক কথা বতৰাও হৈছে, সমালোচনা হৈছে, সমালোচনা মানুহে কৰিবই, কাৰণ পুৰণি যি আমাৰ ইতিহাস যদিহে আমি কওঁ বৰ সুখকৰ নহয়, বৰ সন্তুষ্টি ভৰা নহয়। গতিকে এই যাতে তদন্তটোত বিশেষকৈ জুবিন গাৰ্গৰ নাম য'ত সন্নিৱিষ্ট হৈ আছে, যিগৰাকী প্ৰাণৰ শিল্পীক অসমবাসীয়ে অকস্মাতে হেৰুৱাবলগীয়া হ'ল, গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে কোনো আপোচ নহয় সেই কথাটো অসমৰ ৰাইজে মনে প্ৰাণে কামনা কৰিছে। আৰু এটা কথা ঠিক, অপ্ৰিয় সত্য কথাটো হ'ল যে দাবী যিধৰণে উত্থাপন হৈছিল তেনেধৰণে কিন্তু এজনীয়া ন্যায়িক আয়োগ যেতিয়া গঠন কৰা হ'ল তাত কিন্তু মানুহৰ সংখ্যাটো, শপতনামা দাখিল কৰা মানুহৰ সংখ্যাটো তেনেই তাকৰ, আমি উল্লেখ কৰিব লাগিব। এই কথাখিনি অপ্ৰিয় সত্য, যদিওবা সামাজিক মাধ্যমত আমি লিখি এটা হেঁচা প্ৰয়োগ কৰিছোঁ। আজি সমগ্ৰ বিশ্বত আমি প্ৰায় 65 লাখ মানুহে একেলগে একেৰাহে লিখি আছোঁ যে #জাষ্টিছ ফৰ জুবিন গাৰ্গ। ইয়াৰ প্ৰভাৱ স্বাভাৱিকতে পৰিব, নপৰা নহয়, কিন্তু তৎসত্ত্বেও আমি ক'ব লাগিব যে এজনীয়া ন্যায়িক আয়োগৰ সন্মুখলৈ গৈ আমি শপতনামা দাখিল কৰাৰ ক্ষেত্ৰত যি ধৰণে সকলোৱে আশা কৰিছিল সেই দৃশ্য নেদেখিলোঁ। আজি শেষ হ'ব। আপোনালোকে সকলোৱে জানে, মনত পেলাই দিছোঁ যে 3 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈ দিন ঠাৱৰ কৰা হৈছিল যে এজনীয়া ন্যায়িক আয়োগ, ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত যিখন এজনীয়া ন্যায়িক আয়োগ গঠন কৰা হৈছিল তালৈ গৈ 3 নৱেম্বৰৰ পৰা 18 নৱেম্বৰলৈ মানুহে নিজৰ যিখিনি কথা লিখি আছে, ভিন্ন মঞ্চত কৈ আছে, সেইখিনিকে শপতনামা আকাৰে দাখিল কৰিব লাগে। কিন্তু তদ্ৰুপ নহ'ল। তাৰ পাছত সেই তাৰিখ শেষ হোৱাৰ পাছত আকৌ জাননী জাৰি কৰা হ'ল যে আপোনালোকে 12 ডিচেম্বৰলৈ পাৰিব, অৰ্থাৎ আজিৰ তাৰিখটোলৈ পাৰিব। আৰু আজিৰ তাৰিখটোলৈ যিমান দূৰ আমি অৱগত, পূৰ্বে আছিল 38, দুখন এই মাজৰ সময়খিনিত আৰু শপতনামা পৰিল, অৰ্থাৎ সৰ্বমুঠ প্ৰায় 40খন, অৰ্থাৎ দুকুৰি শপতনামাহে দাখিল হ'ল এজনীয়া ন্যায়িক আয়োগত। এইটো এটা বৰ পৰিতাপৰ বিষয় হিচাপে পৰিগণিত হৈছে। পাছত চৰকাৰখনক বা পৰৱৰ্তী সময়ত গোটেই ব্যৱস্থাটো সমালোচনা কৰিবলৈ মই সুযোগ নাপাম বুলিয়ে মুখ্যমন্ত্ৰীয়ে কিন্তু কটাক্ষ কৰিছে, যে পূৰ্বেও কৈছিল যে আপোনালোকে যদিহে নাযায়, ন্যায়িক আয়োগ এখন গঠন এইকাৰণেই কৰি দিয়া হৈছে যাতে আমাৰ ক'তো হেঁচা নাই, কথাবোৰ যাতে নিৰপেক্ষভাৱে আগবাঢ়ক, কোনো হেঁচা নোহোৱাকৈ আগবাঢ়ক, সেইকাৰণে ন্যায়িক আয়োগখন আবেদন অনুসাৰে ৰাইজৰ দাবী অনুসৰি স্থাপন কৰা হৈছিল, ঘোষণা কৰা হৈছিল। সেইখনত তদ্ৰুপ কিন্তু মানুহ সঁহাৰি দেখিবলৈ পোৱা নগ'ল। আজিৰ তাৰিখতো আমাৰ সতীৰ্থসকলে এটা কথা অৱশ্যে অৱগত কৰিছে যে যি উৎকণ্ঠা, সেই উৎকণ্ঠা সামাজিক মাধ্যমত স্বাভাৱিকতে আছে। টেলিভিছনৰ সন্মুখত বহুতৰে মনত থকা প্ৰশ্নবোৰ তেওঁলোকে উত্তৰ পাবলৈ বহি আছে, কিন্তু আদালতৰ চৌহদত আমাৰ সতীৰ্থসকলে জনাইছে যে
সাধাৰণতে যি ধৰণৰ এটা উপস্থিতি এনেধৰণৰ ঘটনাৰ ক্ষেত্ৰত কামনা কৰা হয় বা আশা কৰা হয় বা হ'ব পাৰে বুলি মানে এটা সন্দেহ কৰা হয় বা আশংকাও কৰা হয় বা সম্ভাৱনীয়তা যি বুলি শব্দবোৰ প্ৰয়োগ নকৰক যিটো কৰা ভবা যায় সেইটো তেনেধৰণৰ দেখিবলৈ পোৱা নগ'ল বুলি তেওঁলোকে জনাইছে যে কি নহওক আমি আশা কৰিছোঁ উপস্থিতি থাকক বা নাথাকক #জাষ্টিছ ফৰ জুবিন গাৰ্গ মানুহে লিখক বা নিলিখক বা শপতনামা দাখিল কৰক বা নকৰক অসমৰ মানুহৰ মনৰ এইটো প্ৰশ্ন আটাইতকৈ ডাঙৰ প্ৰশ্ন যে ছিংগাপুৰত মানুহজন কিদৰে নোহোৱা হ'ল সেইটোহে আটাইতকৈ ডাঙৰ প্ৰশ্ন এই প্ৰশ্নটোক লৈয়ে আমি সকলো বহিছোঁ সকলোৱে উত্তৰ বিচাৰিছোঁ আজি চাৰ্জশ্বিটৰ প্ৰসংগক লৈ আমি মূলতঃ কথা পাতি আছোঁ চাৰ্জশ্বিটখনত কি বিষয় থাকিব পাৰে কি প্ৰসংগ ইয়াত সন্নিৱিষ্ট হ'ব পাৰে চাৰ্জ কাৰ বিৰুদ্ধে কি ফ্ৰেম কৰা হৈছে এই গোটেই কথাখিনি জানিবলৈ অসমৰ ৰাইজ স্বাভাৱিকতে আজি উৎকণ্ঠাত আছে জুবিন অনুৰাগীসকল সেয়া অসমতেই হওক বাহিৰৰে হওক তেওঁলোকো উৎকণ্ঠাত আছে গতিকে আমি সেই কথাখিনি জনাৰ প্ৰয়াস কৰিম পুনৰবাৰ মুখ্যমন্ত্ৰীৰ যিটো ভাষ্য যিসকলে এই মুহূৰ্তত টেলিভিছনৰ ছুইচ অন কৰিছে মুখ্যমন্ত্ৰীৰ ভাষ্যটো পুনৰবাৰ দেখুৱাব খুজিছোঁ আৰু অধিবক্তাসকলৰ কথাবোৰ একাধিক্ৰমে দেখুৱাবলৈ আমি যত্ন কৰিম আজি আমাৰ SITয়ে যেনেকৈ আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব আমি গ্ৰহণ কৰিছোঁ আজি সেই দায়িত্ব পালন কৰি গুৱাহাটীৰ আদালতত SITয়ে অভিলেখ সংখ্যক সময়ত চাৰ্জশ্বিট দাখিল কৰিছে হত্যাৰ গোচৰত আমি কেইবাজনকো অভিযুক্ত কৰিছোঁ মই ভাবোঁ যে এতিয়া আদালতে সুন্দৰভাৱে এই গোচৰৰ শুনানি কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব আদালতৰ নিৰপেক্ষতা আৰু আদালতৰ কঠোৰ স্থিতি অপৰাধীৰ প্ৰতি এই কথা আমি সকলোৱে জানো আৰু মই ভাবোঁ যে ন্যায়ৰ প্ৰক্ৰিয়াক আমি সকলোৱে সন্মান জনাম মইতো এতিয়া আদালতৰ ওপৰত কমেণ্ট দিব নোৱাৰোঁ গতিকে আদালতৰ ওপৰত কমেণ্ট দিলে কালি মোকে কণ্টেম্প অফ কোৰ্টত লৈ যাব এতিয়া গোটেই দায়িত্ব আদালতৰ लोगों को हत्या की गोचर में हम लोग अभियुक्त किया हो अभी आगे जाके न्यायालय में ये जो कानून का रास्ता से अभी आगे चलेगा कोर्ट का ऊपर सब लोगों का सम्मान है कोर्ट जो भी करे हम लोग कोर्ट का ऊपर हमेशा आस्था रखूंगा আমাৰ PI অফিস বুলি আছে প্ৰথম তাতে জমা দিব লাগে জমা দিয়াৰ পিছত জিআৰ ব্ৰাঞ্চ বুলি কয় জিআৰ ব্ৰাঞ্চলৈ যাব জিআৰ ব্ৰাঞ্চে মেছেজৰ ওচৰত চিনৰ কাৰণে দিব চিন হোৱাৰ পিছতে ট্ৰায়েল প্ৰক্ৰিয়াটো আৰম্ভ হ'ব চিন হওঁতে কিমান মান সময় প্ৰয়োজন হ'ব কাৰণ কেইবা হাজাৰ পৃষ্ঠাৰ বুলি জানি আচলতে চেনচিটিভ ইছ্যুটো আৰু 2 এদিনতে হৈ যাব হ'ব দুদিন লাগিব হৈ যাব কোনোবাই চাব বিচাৰিলে কেতিয়া মানে এই চিন কৰাৰ পিছত চাব পাৰিব এতিয়া নোৱাৰে হয় দুদিন প্ৰায় ৭,০০০ পৃষ্ঠা ইয়াৰ যিখিনি লগত এনেক্সাৰ থাকিব এনেক্সাৰখিনিও চিন হ'ব লাগিব চিন হ'ব লাগিব গোটেইখিনি চোৱাৰ পিছতে পাব্লিকৰ কাৰণে চাব পাৰিব এতিয়া জিআৰ ব্ৰাঞ্চত যেতিয়া আনি পেলাই দাখিল কৰিব CGM গৰাকীৰ সন্মুখত CGM গৰাকীয়ে প্ৰতিটো পৃষ্ঠা আমি বহু আপডেট হৈছোঁ অধিবক্তাগৰাকীয়ে পূৰ্বে কৈছিল কিন্তু পৰৱৰ্তী সময়ত আমাৰ সতীৰ্থ বিমল ভূষণ মহন্তয়ো জনালে আৰু লগতে আন এগৰাকী অধিবক্তা অৰ্পিতা শইকীয়াও জনালে লোক অধিবক্তাৰ কথাখিনিও আমি গম পাই আছোঁ প্ৰদীপ কোঁৱৰেও জনাই আছে মূল কথাটো হ'ল যে ইতিমধ্যে বহু কথা বহু তথ্য বা বহু তথ্য প্ৰমাণ চিন কৰা হৈ গৈছে গতিকে মূল যি কণ্টেণ্ট আছে সেই কণ্টেণ্টখিনি চিন কৰাৰ পাছতেই চাৰ্টিফাইড কপিৰ কাৰণে আবেদন কৰিব পাৰিব অভিযুক্তসকলেও কৰিব পাৰিব আৰু যিসকলে এজাহাৰ দাখিল কৰিছে তেওঁলোকেও কৰিব পাৰিব গতিকে তাৰ পৰৱৰ্তী সময়ত আমি গম পাবলৈ সক্ষম হ'ম যে চাৰ্জশ্বিটৰ ভিতৰত কি আছে পৰৱৰ্তী সময়ৰ তাৰিখ ইত্যাদিৰ বিষয়ে আমি জানিবলৈ সক্ষম হ'ম কিন্তু এটা কথা বিমল চাৰ্জশ্বিট দাখিলৰ লগে লগেই কিন্তু অতদিনে জামিন আবেদন নকৰা অভিযুক্তসকলে জামিন কৰিবলৈও এটা সুবিধা পায় তেওঁলোকে যদিহে ইয়াৰ কোনোবা অধিবক্তা নাপায়ো বাহিৰৰ অধিবক্তাক তেওঁলোকে হয়তো আনিও এইখিনিৰ আনুষ্ঠানিকতা সমাপন কৰিবলৈ আগবাঢ়িবই আপুনি বাধা দিব নোৱাৰে আইনগতভাৱে এই কথাটোতো সমানে সঁচা বিমল চাওক সাধাৰণতে জামিন 4 প্ৰকাৰ থাকে আৰু সেই 4 প্ৰকাৰ জামিনৰ ভিতৰত এক প্ৰকাৰ জামিন হ'ল যিটো কথা আপুনি কৈছে যে কোনো যেতিয়া এখন অভিযোগনামা দাখিল কৰে তাৰ পিছত তেওঁলোকে নিয়ম মাফিকভাৱে তেওঁলোক জামিন পোৱাৰ যোগ্য জামিনৰ বাবে তেওঁলোকে আবেদন কৰিব পাৰে কাৰণ জামিন প্ৰদানৰ বিৰোধিতাৰ যিখন আবেদন হয় আবেদনখনৰ প্ৰসংগত থাকে যে তেওঁলোক যদি ওলাই আহে তেওঁলোকে কোনোবা সাক্ষীক মটিভেটেড কৰিব পাৰে তেওঁলোকে সাক্ষ্য প্ৰমাণ নষ্ট কৰিব পাৰে
তেওঁলোকে ওলাই আহিলে তদন্তত অসুবিধা হ'ব পাৰে, যিবিলাক কাৰণত তেওঁলোকক সাধাৰণতে অভিযোগনামা দাখিলৰ আগলৈকে তেওঁলোকক তদন্তৰ খাতিৰত তেওঁলোকক জামিন প্ৰদান কৰা নহয়। কিন্তু যিহেতু অভিযোগনামা দাখিল কৰিলে তাৰ পিছত যিকোনো এজন লোকে অভিযুক্তই আইনৰ গণ্ডিৰ মাজত গৈ তেওঁ নিজৰ জামিন আবেদন কৰাটো তেওঁৰ এটা ন্যায়িক অধিকাৰ। গতিকে এই ন্যায়িক অধিকাৰ হিচাপে তেওঁ জামিন আবেদন কৰিব পাৰে। কালিলৈ সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত যিকোনো এজন লোকে যদি জামিন আবেদন কৰে সেই আবেদন গ্ৰহণ কৰিবলৈ হয়তো আদালতো বাধ্য, কাৰণ এইটো এটা ন্যায়িক অধিকাৰ। গতিকে সেই জামিন দিয়া নিদিয়াটো পৃথক কথা, কিন্তু জামিন আবেদন কৰাটো তেওঁলোকৰ ন্যায়িক অধিকাৰ থাকিব। হয়, গতিকে জামিন তেওঁলোকে লাভ কৰে নে তাত তদন্তকাৰী আৰক্ষীয়ে তাত অবজেকশ্যন ফাইল কৰিব। গতিকে অবজেকশ্যনৰ শুনানি হ'ব, সেই শুনানি দুই পক্ষৰ শুনানিৰ পিছত আদালতে সিদ্ধান্ত ল'ব। সেইটো আদালতৰ ডিছক্ৰিচনেৰী পাৱাৰ হয়। গতিকে সেই সন্দৰ্ভলৈ আমি নকওঁ, কিন্তু অধিকাৰটো হয় আপুনি কোৱাটো সত্য যে যিকোনো এজন অভিযুক্তৰ সেইখিনি প্ৰাৰম্ভিক অধিকাৰ, আইনী অধিকাৰ তেওঁ জামিন আবেদন কৰিব পাৰে যেতিয়া চাৰ্জশ্বিট দাখিল কৰে। আৰু ইয়াৰ সমান্তৰালকৈ ইয়াৰ লগতে কিন্তু আৰু এটা বিষয় আছে, আন এটা ডিফল্ট বেইল বুলি যাক আমি কোৱা হয়, ডিফল্ট বেইলৰ এটা প্ৰাৱধানো আছে। আন এক প্ৰকাৰৰ জামিন হয়। সেই জামিনত যদি সময়মতে অভিযোগনামা দাখিল নকৰে, অৰ্থাৎ 60 দিন বা 90 দিনৰ যিটো সময়সীমা গোচৰ ভেদে আছে, সেই 90 দিনৰ ভিতৰত যদি অভিযোগনামা দাখিল নকৰে তেতিয়াহ'লে তেওঁলোকে ডিফল্ট জামিন লাভ কৰে। আৰু সেই ডিফল্ট জামিন লাভ কৰিলে অৰ্থাৎ তেওঁলোকক দিবলৈ বাধ্য। আৰক্ষীয়ে সময়মতে অভিযোগনামা দাখিল নকৰাৰ বাবে তেওঁলোকক আদালতে দিবলৈ বাধ্য হৈ পৰে। গতিকে সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰসংগ। কিন্তু সেই ডিফল্ট বেইল পোৱাটো আৰক্ষীৰ বিফলতা হিচাপে গণ্য হয়। কিন্তু আৰু সময়মতে চাৰ্জশ্বিট দাখিল কৰাৰ বাবে তেওঁলোকে বেইল নোপোৱাৰ আগতে চাৰ্জশ্বিট দাখিল কৰাৰ বাবে আৰক্ষীৰ সফলতা হিচাপে আইনীৰ দৃষ্টিৰে গণ্য কৰা হয়। গতিকে সেই ফালৰ পৰা আজি আৰক্ষী প্লাছ পইণ্টত আছে। আজি আৰক্ষী ধনাত্মকভাৱে আৰক্ষীৰ কাম কাজক গণ্য কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছো, এক্সিবিট চীনৰ যিটো প্ৰসংগ ইতিমধ্যে আমি পূৰ্বতে উল্লেখ কৰিছিলো কিছু সময় পূৰ্বে। এক্সিবিট চীনটো যেতিয়া ঘটনা সংঘটিত হৈ থাকে, ঘটনা সংঘটিত হোৱাৰ লগে লগে তদন্ত যেনেদৰে আগবাঢ়ে, তদন্ত আগবঢ়াৰ সময়ত আৰক্ষীয়ে এক্সিবিটৰ নাম্বাৰিংখিনি আৰক্ষীয়ে কৰে, তদন্তকাৰী বিষয়াই কৰে নাম্বাৰিং অফ এক্সিবিট। আৰক্ষীয়ে প্ৰথমে কোনোবা এটা ঘটনা, মই অলপ দৰ্শকসকলে বুজাকৈ অলপ সহজ ভাষাৰে ক'ব বিচাৰিছো, যেতিয়া কোনোবা এটা ধৰি লওক হত্যাকাণ্ড সংঘটিত হ'ল, হত্যাকাণ্ড সংঘটিত ঘটনাস্থলীত গৈ প্ৰথমে আৰক্ষীয়ে তাৰ পৰা কি সামগ্ৰী পালে, কিবা এটা মোবাইল পালে, এখন দা পালে, সেইখিনি সংগ্ৰহ কৰিলে প্ৰথম দিনা। সংগ্ৰহ কৰাৰ লগে লগে সেইটো এক্সিবিট নাম্বাৰ 1, এক্সিবিট 2 হ'ল। তাৰপিছত যেতিয়া সেইখিনি তদন্ত কৰোঁতে তেওঁ যিজন হত্যাকাৰী তেওঁক লাভ কৰি তেওঁক পালেগৈ, তেতিয়া তেওঁক পোৱাৰ লগে লগে তেওঁৰ পকেটত এটা মোবাইল আছে বা তেওঁৰ হাতৰ পৰা দুটা মোবাইল পোৱা গ'ল। সেই মোবাইল দুটা এক্সিবিট 3, এক্সিবিট 4 হিচাপে চিজ হ'ল আৰু সেইকেইটা আনি কোৰ্টত তেওঁলোকে চিন কৰালে। তাৰপিছত তেওঁ তদন্ত কৰোঁতে তেওঁ ক'লে যে তেওঁ আন এখন দা ব্যৱহাৰ কৰিছিল যিখন কোনোবা এটা ড্ৰেইনত পেলাই দিলে। তেতিয়া তেওঁ লৈ গৈ সেই দাখন দেখুৱাই দিলে, তেতিয়া সেই দাখন এক্সিবিট 5 হ'ব, তেওঁ নতুনকৈ দেখুৱাই দিয়াখন। গতিকে ইয়াৰ এটা ক্ৰনলজি থাকে এক্সিবিট বিলাকৰ। বিমল ইতিমধ্যে মুকুটে আমাক জনাইছে, লোক অধিবক্তা প্ৰদীপ কোঁৱৰৰ উদ্ধৃতি দি মুকুটে আমাক জনাইছে, আমাৰ জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ে জনাইছে যে চাৰ্জশ্বিট 12,000 পৃষ্ঠাৰো অধিক চাৰ্জশ্বিট যেতিয়া দাখিল কৰিছে, ইয়াৰ যদি আমি পৃষ্ঠাৰ সংখ্যা কওঁ সামগ্ৰিকভাৱে গোটেই NXCৰ ইত্যাদি লৈ প্ৰায় 12,000 পৃষ্ঠাৰ বুলি কোৱা হৈছে, প্ৰায় 12,000। গতিকে এইটো এটা ডাঙৰ খবৰ। অৰ্থাৎ অসমৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য বা হত্যাৰ গোটেই মটিভ ইত্যাদি পোহৰলৈ অহাটো প্ৰতিগৰাকী অসমীয়াই বিচাৰে, দাবীও তেনেধৰণৰ আৰু সকলোৱে তেনেধৰণে ভিন্ন সময়ত দাবী ইত্যাদি উত্থাপন কৰি আহিছে। কিন্তু এই মুহূৰ্তত সংখ্যাটো বাঢ়িছে আৰু লোক অধিবক্তাগৰাকীয়ে জনাইছে, প্ৰদীপ কোঁৱৰে জনাইছে, মুকুটে আমাক কৈছে যে লোক অধিবক্তা প্ৰদীপ কোঁৱৰে জনোৱা মতে 12,000 পৃষ্ঠাৰো অধিক এইখন চাৰ্জশ্বিট। অৱশ্যে মূল কণ্টেণ্টটো, মূল যিটো আমি যদি কওঁ যি চাৰ্জ ইত্যাদি ফ্ৰেম হৈছে, যি ধাৰা আৰোপ কৰা হৈছে, মূল যিটো চাৰ্জশ্বিট বুলি কোৱা হয় ষ্টেটমেণ্ট ইত্যাদিক বাদ দি সেইখিনিৰ সংখ্যাটো অকণমান কম হ'ব পাৰে, কিন্তু সামগ্ৰিকভাৱে 12,000 পৃষ্ঠা। বিমল, সম্ভৱ, সেইটো একেবাৰে অসম্ভৱ নহয়। কাৰণ যদি আপুনি চাই যে এই গোটেই ঘটনাটোত 300ৰো অধিক লোকে সাক্ষ্য প্ৰদান কৰিছে। প্ৰতিজন সাক্ষৰে যদি আপুনি ন্যূনতম 4টাকৈ বা 4 বা 5 পৃষ্ঠাকৈ ধৰে, তেতিয়াহ'লে সেই সাক্ষীসকলৰ সাক্ষ্যই দেখোন
যথেষ্ট পৰিমাণে হয়। তাৰ উপৰিও সেই সাক্ষীসকলৰ উপৰিও যিসকলৰ পৰা তেওঁলোকৰ পৰা জব্দ কৰা বিভিন্ন নথি পত্ৰ বহু জব্দ কৰিছে, এই নথি পত্ৰসমূহ বা তেওঁলোকৰ সমান্তৰালকে তেওঁলোকৰ ভাষ্য ৰেকৰ্ড কৰা হৈছে। ভাষ্য ৰেকৰ্ড কৰিছে 300 মান লোকৰ। সেই 300 লোকৰ ভাষ্যও যদি 5 পৃষ্ঠাকৈ ভাষ্য ৰেকৰ্ড কৰা হয়, তেতিয়াহ'লে এজন লোকৰ পৰাই যদি 10 পৃষ্ঠাকৈ আহে, তেতিয়াহ'লে 300 মানুহৰ পৰা 3000 পৃষ্ঠা তাতে ওলাই আছে। তাৰ সমান্তৰালকে এক্সিবিটে যদি 300 প্ৰায় 400 যদি এক্সিবিটে হয়, প্ৰতিটো এক্সিবিটত যদি অন্ততঃ আমি 2 পৃষ্ঠা এলাবৰেশ্যন থাকে, তেতিয়াহ'লে তাৰ পৰাও দেখোন 1000 পৃষ্ঠা ওলাব। গতিকে ইয়াৰ গোটেই মূল কণ্টেণ্টটো আপুনি কোৱাৰ দৰে মূল কণ্টেণ্টটো ইমান দীঘল নহয়। মূল কণ্টেণ্টটো শৰ ভিতৰত থাকিব, হাজাৰলৈও নিশ্চয় নাযাব, কিন্তু বাকীখিনি আনুষংগিক যিখিনি আৰু সেইখিনি চিন কৰাৰ পাছতেই NXAবোৰ সঠিকভাৱে আছে নে নাই সেই কথাখিনি চিন কৰাৰ পাছতেইতো গোটেই ইয়াৰ আইনী যিখিনি পৰিক্ৰমা পৰৱৰ্তী সময়ৰ তাৰিখ ইত্যাদিৰ পৰা আৰম্ভ কৰি গোটেই কথাবোৰ আগবাঢ়িব। নহয়, আগবাঢ়িবলৈ সময় লাগিব, ইমান তাৎক্ষণিকভাৱে আগবাঢ়িব নোৱাৰিব। কাৰণ BNSSৰ যিটো প্ৰক্ৰিয়া, BNSSৰ প্ৰক্ৰিয়া মতে যেতিয়া BNSSৰ 234 নম্বৰ ধাৰা অনুযায়ী যিখিনি আছে, তাত এইটো কথাটো নিশ্চিত যে আজি চাৰ্জশ্বিট দাখিল কৰা মতে চাৰ্জশ্বিট দাখিল হ'ল, দাখিলৰ পিছতে আদালতে সেই যিখিনি চিন কৰিব, গ্ৰহণ কৰিব। এই গ্ৰহণ কৰাৰ পিছতে প্ৰথমে আদালতৰ কাম হ'ব যে আদালতে গোটেইখিনি পঢ়ি সিদ্ধান্ত গ্ৰহণ কৰিব যে তেওঁলোকে গোচৰটো জিআৰটো তেওঁলোকে ল'ব নে নলয়। অৰ্থাৎ জিআৰ ৰেজিষ্টাৰ কৰাৰ পিছত সেই গোচৰটো খাৰিজ কৰিব নে তেওঁলোকে গ্ৰহণ কৰিব, শুনানি পৰৱৰ্তী পৰ্যায়ত আগবঢ়াই নিব, এই কথাটো আদালতে সিদ্ধান্ত ল'ব। আৰু আদালতে যদি গ্ৰহণ কৰা গোচৰ চলাই নিয়াৰ সিদ্ধান্ত লয়, তেতিয়া আদালতে পৰৱৰ্তী পৰ্যায়ত যিকেইজন অভিযুক্ত আছে, অভিযুক্ত পক্ষক তেওঁলোকে আদালতলৈ মাতিব আৰু আদালতত তেওঁলোকে ক'ব যে আপোনালোকে কৰা ভুলটো মানি লয় নেকি। আৰু যদি আপোনালোকে মানি লয়, তেতিয়াহ'লে এই গোচৰটো আৰু আগ নবঢ়াই ইমানতে আমি সামৰণি মাৰো আৰু যি শাস্তি হয় সেই অনুযায়ী শাস্তি প্ৰদান কৰিব। কিন্তু সেই সময়ছোৱাত অভিযুক্ত কেইজনে যদি তেওঁলোকে প্লিড গিল্টি বুলি ইংৰাজীত এটা শব্দ আছে, প্লিড গিল্টি যদি তেওঁলোকে নকৰে, তেওঁলোকে যদি নিজৰ ভুল বা নিজে কৰা অপৰাধটো মানি নলয়, তেতিয়াহ'লে আদালতে পৰৱৰ্তী পৰ্যায়ত এই গোচৰটো আগবঢ়াই লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত আদালতে কিন্তু তাৰ পৰৱৰ্তী যি BNSSৰ পদ্ধতি মতে তেওঁলোকে আগবাঢ়ি যাব। পিছৰ নেক্সট পৰ্যায়টোতে তেওঁলোকে এই গোচৰটো চাৰ্জটো ফ্ৰেম কৰিব। আৰক্ষীয়ে যিকেইটা চাৰ্জ লগাইছে, সেয়া হত্যাকাণ্ডৰ চাৰ্জ, সেয়া নেগলিজেঞ্চৰ চাৰ্জ, সেয়া কালপেবলে হওক, এই যিকেইটা চাৰ্জ লগাইছে তাৰ ওপৰত ভিত্তি কৰি আদালতে সকলো চালি জাৰি চাই তেওঁলোকে চাৰ্জ লগাব। আৰু সেইটোকে চাৰ্জ ফ্ৰেমিং বুলি আমি সাধাৰণ ভাষাত কওঁ। আৰু সেই চাৰ্জ ফ্ৰেম সম্পূৰ্ণ হোৱাৰ সময়ত তেওঁলোকে আৰক্ষীয়ে লগাই থোৱা চাৰ্জ কেইটা নলগাই অতিৰিক্ত চাৰ্জো তাত লগাব পাৰে, বা আৰক্ষীয়ে লগাই থোৱা চাৰ্জ কেইটা তেওঁলোকে তাৰ পৰা নোহোৱা কৰি দিব পাৰে, নোহোৱা কৰি তেওঁলোকে অন্য চাৰ্জ লগাব পাৰে, বা আৰক্ষীয়ে লগাই থোৱা যিকেইটা চাৰ্জ, যিকেইটা অভিযোগ, সেই অভিযোগকেইটাৰ উপৰি অতিৰিক্ত অভিযোগো তাত সংযুক্ত হ'ব পাৰে। গতিকে সেয়া আদালতৰ ডিছক্ৰিচনাৰী পাৱাৰ, আদালতে সেইমতে আগবঢ়াই লৈ যাব। আৰু সেই চাৰ্জ ফ্ৰেম হোৱাৰ পিছতহে আদালতে চৰকাৰী অধিবক্তা আৰু যিকেইজন অভিযুক্ত অধিবক্তা পক্ষক মাতি তেওঁলোকক এই দুই পক্ষৰে যুক্তি আগবঢ়াই লৈ গোচৰৰ কাম আগবাঢ়িব। গতিকে এই প্ৰক্ৰিয়াটো এই শুনানি প্ৰক্ৰিয়াটোলৈ বহুত সময় আছে, ইয়াৰ মাজত এইখিনি কাম আছে, যিটো কাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এই মাজৰ সময়খিনি কামখিনি যাতে আমি অধিক তাৎক্ষণিকভাৱে কৰিব পাৰো, গতিকেটো ফাষ্ট ট্ৰেকৰ কৰিবৰ বাবে আমি আবেদন জনাম, উচ্চ ন্যায়ালয়ত আমি আবেদন জনাম যাতে এইটো ফাষ্ট ট্ৰেকত আমি লৈ যাব পাৰো। গতিকে এই কথাখিনি মুখ্যমন্ত্ৰীয়ে কৈছে এইটো কাৰণেই, কাৰণ জানে যে এইখিনি কামখিনি যথেষ্ট সময় প্ৰয়োজন হৈ যায় আৰু তেতিয়ালৈকে হয়তো কিছু পলম হৈ যাব। গতিকে সেয়েহে মুখ্যমন্ত্ৰীগৰাকীয়ে ফাষ্ট ট্ৰেকত আবেদন কৰিম। এতিয়া নিশ্চয় গুৱাহাটী উচ্চ ন্যায়ালয়ত যিহেতু আবেদন কৰিব, কাৰণ ন্যায়ালয়ৰ অনুমতি লাগিব ফাষ্ট ট্ৰেকলৈ পঠাবলৈ। কাৰণ যদিও CJMA এই গোটেই বস্তুখিনি গ্ৰহণ কৰিছে, এই গোচৰটো চলিব লাগিব ছেছন কোৰ্টত, কাৰণ ইয়াত 103 ছেকশ্যন লগোৱা আছে। 103 লগোৱাৰ কাৰণে সেয়েহে ইয়াত ছেছন কোৰ্টলৈ গুচি গ'ল। গতিকে ছেছন কোৰ্টলৈ এইখিনি পঠাই দিয়াৰ পাছত ছেছনত এইটো ফাষ্ট ট্ৰেক ট্ৰায়েল হ'ব নে নৰ্মেল ট্ৰায়েল হ'ব, তাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি নিৰ্দেশ থাকে সেইমতে কাম কৰিব। ধন্যবাদ বিমল, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এটা বিৰতিও ল'ব লাগিব, পুনৰ আপোনালোকৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিবলৈ যত্ন কৰিম। আমি আমাৰ দৰ্শকসকলক জনাই আছিলোঁ যে গোটেই ঘটনাটোৰ যিটো
তাৰিখ সেই তাৰিখটোৰ পৰা আজিৰ তাৰিখলৈ গোটেই পৰিক্ৰমাটো সন্দৰ্ভত আপোনালোকক আমি বুজাবলৈ যত্ন কৰিছিলোঁ আজি ভিডিঅ'টো আৰু এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু আগলৈ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই থাকিম ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজি ভিডিঅ'টো এটা সামৰি মাৰিছোঁ আজিলৈ বাই বাই